Hello everyone. অৱশেষত DME নন টেকনিক্যাল পোষ্টৰ যি অনলাইন এপ্লিকেশনৰ লিংকটো 5 তাৰিখত এক্টিভেট হোৱাৰ কথা আছিল সেই লিংকটো 6 তাৰিখত এক্টিভেট হৈ গল গতিকে আপোনালোকে আজিয়ে এপ্লাই কৰি লওক কাৰণ 16 তাৰিখ হ'ল লাষ্ট ডেট বেছি দিন দিয়া নাই আৰু মই সাজেষ্ট কৰিম যে আপোনালোকে আজিয়ে কৰি লওক কাৰণ শেষত নেটৰ ইস্যু দেখিবলৈ পোৱা যায় আৰু আজিৰ ভিডিওটোত মই আপোনালোকক দেখুৱাই দিম স্টেপ বাই স্টেপ দেখুৱাই দিম যে কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব আৰু সাবমিট কৰিব এইখিনি চালে হয়তো আপোনালোকে নিজে কৰিব পাৰিব যদি আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম হয় তেনেহলে ডেসক্ৰিপচন বক্সত মোৰ WhatsApp নম্বৰ দিয়া আছে আপোনালোকে তাত কন্টাক্ট কৰিব পাৰিব আৰু আমাৰ পৰাও আপোনালোকে ফৰ্মখন ফিল আপ কৰি ল'ব পাৰিব সো এতিয়া মই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে মই আপোনালোকক দেখুৱাই দি আছো তাৰ আগত আপোনালোকে চাই ল'ব যে কোনবোৰ পোষ্টৰ বাবে কেনেকুৱা ধৰণৰ কোৱালিফিকেশনৰ প্ৰয়োজন হয় এইখিনি মই ইয়াত এক্সপ্লেইন নকৰো নহলে ভিডিওটো দীঘল হৈ যাব ওকে আৰু মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিছো তাত গৈ আপোনালোকে এইখন পেজত আহিব পাৰিব ওকে সো এইখন পেজত অহাৰ পিছত আপোনালোকে নেক্সট দিয়া আছে ইয়াত ক্লিক কৰিব ওকে নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ফৰ্মখন এনেকৈ দেখা পাব সো এতিয়া মই দেখুৱাই দি আছো প্ৰথমত আপোনালোকক লিখিব লাগিব ফুল নেম অফ দা ক্যান্ডিডেট এজ পাৰ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু পাসপোর্ট অৰ্থাৎ আপোনাৰ যে আধাৰ কাৰ্ড বা পেন কাৰ্ড বা পাসপোর্টত যেটো নাম দিয়া আছে ঠিক তেনেকুৱা নামটো বা শুদ্ধকৈ ইয়াত লিখিব লাগিব যদি নামটো আপোনালোকৰ মেচ নহয় অৰ্থাৎ আধাৰ কাৰ্ডত যেটো নাম আছে বা পেন কাৰ্ডত বা পাসপোর্টত যেটো নাম আছে হেতু যদি মেচ নকৰে ইয়াত তেনেহলে হয়তো ফৰ্মখন ৰিজেক্ট হৈ যাব গতিকে মই আকৌ এবাৰ কৈ দিও ভুল নকৰিব নহলে ফৰ্মখন ৰিজেক্ট হৈ যাব দেন ইয়াত লিখিব লাগিব ক্যান্ডিডেটস ফাদাৰ নেম অৰ্থাৎ আপোনাৰ দেউতাকৰ নাম ইয়াত লিখিব দেন ক্যান্ডিডেটস মাদাৰ নেম আপোনাৰ মাকৰ নাম ইয়াত লিখিব কিবা প্ৰবলেম হলে বা কিবা জানিব লগা থাকিলে আপোনালোকে কমেন্ট কৰিব মই আপোনালোকক জনাই দিম দেন ক্যান্ডিডেটস স্পাউস নেম ইয়াত বহুতে কনফিউজ কৰে বা নুবুজে ইয়াত ক্যান্ডিডেটস স্পাউস নেম মিন্স কি বুজাইছে যদি কোনোবা ক্যান্ডিডেটৰ অলৰেডি বিয়া হৈ গৈছে তেনেহলে তেখেতৰ হাজবেন্ড বা ওয়াইফৰ নামটো ইয়াত দিব লাগিব অৰ্থাৎ ইয়াত যদি হাজবেন্ডে ফিল আপ কৰি আছে তেনেহলে তেখেতৰ ঘৈণীয়েকৰ নাম ইয়াত দিব লাগিব আৰু যদি ঘৈণীয়েকজনীয়ে ফিল আপ কৰি আছে তেনেহলে তেখেতৰ হাজবেন্ডৰ নামটো ইয়াত দিব লাগিব আৰু যদি ক্যান্ডিডেট গৰাকী বিয়া কৰা নাই তেনেহলে ইয়াত একো লিখিব নালাগে ওকে দেন candidates date of birth অৰ্থাৎ যিগৰাকী ক্যান্ডিডেটে ইয়াত ফৰ্মখন ফিল আপ কৰি আছে তেখেতৰ ডেট অফ বাৰ্থ ইয়াত লিখিব লাগিব যেটো আধাৰ কাৰ্ডত দিয়া আছে দেন জেন্ডাৰ যদি মেল হয় মেল লিখিব অৰ্থাৎ পুৰুষ হলে মেল হ'ব আৰু মহিলা হলে ফিমেল হ'ব এইখিনি আপোনালোকে জানে ওকে ইয়াত দিয়া আছে এড্ৰেছ ফৰ কৰেসপন্ডেন্স ইয়াত বহুতে কনফিউজ হৈ যায় বা বহুতে ভুল কৰে মই বুজাই দি আছো ইয়াত দিয়া আছে এড্ৰেছ ফৰ কৰেসপন্ডেন্স আৰু ইয়াত দিয়া আছে পাৰ্মানেন্ট এড্ৰেছ এই দুটাৰ মাজত পাৰ্থক্যখিনি মই আপোনালোকক প্ৰথমত বুজাই দি আছো এড্ৰেছ ফৰ কৰেসপন্ডেন্স মিন্স আপুনি এতিয়া যিখন ঠাইত আছে যেটো এড্ৰেছত আছে হেতু এড্ৰেছ ইয়াত লিখিব লাগিব আৰু এটো কোনটো এড্ৰেছ হ'ব আপোনাৰ যদি ব্লেক পাৰ্মানেন্ট এড্ৰেছ আছে সাপোজ ধৰি লওক আপোনাৰ নিজৰ ঘৰটো হল গুৱাহাটীত ওকে কিন্তু আপুনি আছে ডিব্ৰুগড়ত তেনেহলে ডিব্ৰুগড়টো হ'ব আপোনালোকৰ কৰেসপন্ডেন্স এড্ৰেছ ইয়াত ডিব্ৰুগড়ৰ এড্ৰেছখিনি ফিল আপ কৰিব লাগিব আৰু আপোনাৰ যেটো পাৰ্মানেন্ট এড্ৰেছ হয় যত আপোনাৰ জন্ম হৈছিল সেই এড্ৰেছটো হ'ব আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ অৰ্থাৎ গুৱাহাটীৰ এড্ৰেছ বা যত আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আছে সেইখিনি হয় গতিকে ইয়াত আপোনাৰ পাৰ্মানেন্ট এড্ৰেছটো লিখিব লাগিব আৰু যদি আপোনাৰ এড্ৰেছ দুটা সেম হয় অৰ্থাৎ যতে যেটো আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ হয় আৰু তাতে আপুনি আছে তেনেহলে দুটা এড্ৰেছে সেম হ'ব ওকে সো এড্ৰেছ ফৰ কৰেসপন্ডেন্সত আপুনি এড্ৰেছ 1 এড্ৰেছ 2 আৰু এড্ৰেছ 3 আছে বহুতে ইয়াত কনফিউজ হৈ যায় এড্ৰেছ 1 2 আৰু 3 কি লিখিব লাগিব মই আপোনালোকক জনাই দিও তাৰ আগত আমি ইয়াত চাই লওঁ সিটিৰ অপচন দিয়া আছে ডিস্ট্ৰিক্ট ষ্টেট আৰু পিন কোড অপচন দিয়া আছে গতিকে এইবোৰ আৰু ইয়াত লিখিব নালাগে ইয়াত ডাইৰেক্ট আপুনি আপোনাৰ গাঁওখনৰ নাম দিব আৰু যদি এড্ৰেছটোত আপুনি কি লিখিব যদি আপোনাৰ যত আপোনাৰ ঘৰ আছে তাত যদি কিবা হাউস নম্বৰ আছে আপোনাৰ ঘৰৰ হাউস নম্বৰ বা গলি নম্বৰ বা ষ্ট্ৰীট অৰ্থাৎ লেন নেম বা ষ্ট্ৰীট নেম আছে সেইখিনি আপোনালোকে এড্ৰেছটোত লিখি দিব ওকে আৰু এড্ৰেছটি লিখিব নালাগে তাৰ পিছত সিটি আপোনালোকে সিলেক্ট কৰিব যিখন সিটিত আপুনি থাকে দেন ডিস্ট্ৰিক্ট এইবোৰ আপোনালোকে জানে আপোনাৰ ডিস্ট্ৰিক্টটো লিখিব ষ্টেট অসম হবে আপোনালোকে জানে পিন কোড নম্বৰ যেটো হয় আপোনাৰ হেতু ইয়াত লিখিব ওকে দেন
এইখিনি এড্ৰেছ অৰ্থাৎ কৰেছপন্ডেন্স এড্ৰেছখিনি আৰু আপোনাৰ যদি পাৰ্মানেন্ট এড্ৰেছ একে হয় তেনেহলে আপোনালোকে ইয়াত চেক কৰিব অৰ্থাৎ ইয়াক টিক মাৰ্ক কৰি দিব দ্যাট মিন্স এইটো এড্ৰেছ আৰু এইটো এড্ৰেছ একে হয় আৰু যদি বেলেগ হয় তেনেহলে ইয়াত টিক মাৰ্ক নকৰিব আপোনাৰ বেলেগ যেটো এড্ৰেছ হয় ইয়াত লিখি দিব আই হোপ এইখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে ওকে দেন কি দিছে ইয়াত মোবাইল নম্বৰ অফ দা ক্যান্ডিডেট আপোনাৰ এটা মোবাইলটো আছেই মোবাইল নম্বৰটো ইয়াত দিব দিয়াৰ পিছত সেন্ড ওটিপি কৰিব এইখিনি নকৰিলে কিন্তু আপোনাৰ ফৰ্মখন সাবমিট নহব সেন্ড ওটিপি কৰিব তেতিয়া আপোনাৰ মোবাইল নম্বৰ এটা ওটিপি আহিব ওটিপিটো আপোনালোকে ইয়াত দিয়াৰ পিছত ভেৰিফাই কৰিব ভেৰিফাই হোৱাৰ পিছত আপোনালোকে নেক্সট অৰ্থাৎ আগুৱাই যাব কন্টাক্ট নম্বৰ আৰু টেলিফোন বা মোবাইল নম্বৰ যদি আপোনাৰ আৰু এটা নম্বৰ আছে ব্লেক নম্বৰ আছে তেনেহলে দিব পাৰিব নহলে এটো নিদিলেও হয় ওকে দেন ইমেইল এড্ৰেছ তো আপোনালোকে প্ৰত্যেককে জানে ইমেইল এড্ৰেছ কি হয় সো আপোনাৰ নিজৰ ইমেইল এড্ৰেছটো ইয়াত দি দিব ইমেইল এড্ৰেছ কি হয় বা আপোনাৰ নাই তেনেহলে কমেন্ট কৰিব মই এই বিষয়ে জনাই দিম বা ইমেইল এড্ৰেছ বনাই পেলাই আপোনালোকক দিব পাৰিম দেন নেশনালিটি অফ দা ক্যান্ডিডেট ক্যান্ডিডেটৰ নেশনালিটি ইন্ডিয়ান ইয়াত সিলেক্ট হৈয়ে আছে তো ইন্ডিয়ান হও আমি গতিকে ইয়াত আৰু চেঞ্জ কৰিব নালাগে দেন দি আছে ফিজিক্যাল আইডেন্টিফিকেশন মার্কস এইখিনি মানে হল যে আপোনাৰ শৰীৰত এনেকুৱা কিবা দাগ আছে নেকি বা চিন আছে নেকি যেটো জন্মৰ পৰাই আছে আৰু কেতিয়া নোহোৱা হৈ নাযায় যেনেকুৱা তিল হ'ব পাৰে বা আপোনাৰ শৰীৰত কিবা হোৱাইট স্পট হ'ব পাৰে যদি এনেকুৱা ধৰণে কিবা দাগ আছে তেনেহলে সেইটো ইয়াত লিখি দিব আৰু যদি নাই তেনেহলে ইয়াত লিখি দিব নীল NIL নীল লিখি দিব অৰ্থাৎ মোৰ শৰীৰত কোনো ধৰণৰ আইডেন্টিফিকেশন মাৰ্ক নাই ওকে ওকে then reservation yet ki dia ase category of the candidate so apni jodi general hoy SC hoy ST hoy STH hoy OBC hoy GA hoy apnaloke nishoy jane yet tick mark di dibo then yet dia ase do you belong to physically challenged or divyang orthat apni divyang hoy niki ba physically challenged hoy niki jodi hoy tenele yes koribo নহলে no koribo ekhini apunar uporote nirbhor koribo okay yet dia ase whether candidate is permanent resident of Assam নিশ্চয় আপোনালোকে অসমৰে হয় অৰ্থাৎ ইয়াত খুদিছে যে আপুনি অসমৰ হয়নে যদি অসমৰ হয় তেনেহলে ইয়াস কৰিব নহলে ন কৰিব ওকে নেক্সট দি আছে গ্ৰেড 3 পোষ্টৰ বাবে যেটো আপোনালোকে এপ্লাই কৰিব বিচাৰিছে আৰু মই আগতে কৈছিলো আৰু কৈ দিও যে গ্ৰেড 3 পোষ্টটো হয় এইবোৰ কিন্তু নন টেকনিক্যাল পোষ্টৰ বাবে হয় গতিকে আপোনালোকে ইয়াত ইয়েস বুলি টিক মাৰ্ক কৈ দিব আৰু ইয়েস টিক মাৰ্ক কৰাৰ লগে লগে ইয়াত গোটেই কেটা পোষ্ট ইয়াত শো কৰিব দেখুৱাব আপোনালোকক আপুনি যেটো পোষ্টৰ বাবে এপ্লাই কৰিব সেই কেটা পোষ্ট ইয়াত সিলেক্ট কৰিব তাৰ আগতে মই প্ৰথমতে কৈছো যে যি কেটা পোষ্ট দি আছে পোষ্ট হিচাপত আপোনাৰ কোৱালিফিকেশন মেচ হৈছে না নাই সেইখিনি চাই লব আগত সো যেনেকুৱা ইয়াত ডায়েটিশিয়ান আছে সো ডায়েটিশিয়ানৰ যিখিনি কোৱালিফিকেশন সেইখিনি আপোনালোকে চাই লব যেনেকুৱা মই ইয়াত দেখুৱাই দিও সো ইয়াত এই যে ডায়েটিশিয়ানৰ পোষ্টৰ বাবে ইয়াত কোৱালিফিকেশন কি লাগিব গ্ৰেজুৱেট হ'ব লাগিব ইন হোম সায়েন্স বা এইখিনি আপোনালোকে ভালদৰে চাই লব প্ৰতিটো পোষ্টৰ এগেইনষ্টত ইয়াত দিয়া আছে কোৱালিফিকেশন খিনি ভালদৰে চোৱাৰ পিছত আপোনালোকে ইয়াত টিক মাৰ্ক দিব সো যিকেটা আপোনাৰ পোষ্টৰ বাবে আপুনি এলিজিবল হয় গোটেইকেটা পোষ্টত আপোনালোকে টিক মাৰ্ক দি দিব ওকে দিয়াৰ পিছত আপোনালোকে কি কৰিব তললৈ আহিব অহাৰ পিছত suppose ইয়াত মই টিক মাৰ্ক দিলো এইকেটা পোষ্টত মই টিক মাৰ্ক দিলো ইয়াত দিলো এটা ওকে মই এনে আপোনালোকক দেখুৱাই দিছো সো টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে যেতিয়া তলত আহিব তেতিয়া আপোনালোকে কি কৰিব ইয়াত চাব যে আপোনালোকে যিকেটা পোষ্ট টিক মাৰ্ক কৰিছে গোটেইকেটা পোষ্টৰ বাবে যি কোৱালিফিকেশনৰ প্ৰয়োজন হয় সেইখিনি ডিটেইলছ ইয়াত দিব লাগিব সো পোষ্ট টিক কৰাৰ ওপৰতহে ইয়াত কোৱালিফিকেশনৰ ফৰ্মখন আহি যাব সো তাৰ আগত কি আহিছে ইয়াত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰ অফ আসাম অৰ্থাৎ আপোনালোকৰ নিশ্চয় ৰেজিষ্ট্ৰেচন কাৰ্ডখন আছে তাতে ৰেজিষ্ট্ৰেচন নম্বৰ এটা আছে এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডত যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে হেতু ইয়াত আপোনালোকে পুট কৰি দিব ইয়া লিখি দিব দেন কি কৰিব আপুনি যিকেটা পোষ্ট সিলেক্ট কৰিলে তাৰ এগেইনষ্টত এইবোৰ কোৱালিফিকেশনৰ প্ৰয়োজন হয় আপোনালোকে এইবোৰ ফিল আপ কৰি লব যেনেকুৱা মই এটা দেখুৱাই দিছো ইয়াত প্ৰথমত কি দিছে ইয়াত ক্লাস 10 লেভেলত দিছে যে ক্লাস 10 ত আপোনালোকৰ কি আছিল যেনেকৈ দিছে মাৰ্ক অফ 10 অৰ্থাৎ ক্লাস 10 ত বা HSLC ত আপোনালোকে কিমান মাৰ্ক পাইছে টোটাল কিমান মাৰ্ক পাইছে আৰু টোটাল কিমান মাৰ্কৰ পৰীক্ষা হৈছিল আপোনালোকে নিশ্চয় জানে ইয়াত লিখিব লাগিব মাৰ্কস আউট অফ অৰ্থাৎ ইয়াত লিখিব যে কিমান টোটাল কিমান মাৰ্ক আছিল
সাপোজ যদি 600 আছিল আপোনালোকে ইয়াত 600 লিখিব আৰু 600ৰ ভিতৰত আপোনালোকে কিমান পাইছে সাপোজ আপোনালোকে যদি 550 পাইছে তেনেহলে এনেকৈ লিখি দিব মই এক্সাম্পল দি দিছো সো দিয়াৰ পিছত পাৰ্সেন্টেজ কিমান হয় এখিনি আপোনালোকে উলাই লব লোৱাৰ পিছত ইয়া লিখি দিব দেন পাসিং ইয়াৰ অফ পাসিং কোনটো সনত বা ইয়াৰত আপোনালোকে মেট্ৰিক এক্সামিনেশন পাস কৰিছিল চনটো দিব এন্ড দেন ইয়াত কি খুজিছে নেম অফ স্কুল বোর্ড কলেজ আর ইউনিভার্সিটি অর্থাৎ আপনি কোনখন স্কুলৰ পৰা পাস কৰিছে সেইখন স্কুলৰ নাম লিখিব নহলে বোর্ড যদি লিখিব বিচাৰে তেনেহলে সেৱা লিখি দিব সো এইখিনি আপোনালোকে নিজৰ মতে লিখি দিব দেন HSSLC অৰ্থাৎ আপোনাৰ হায়াৰ সেকেন্ডাৰীত কেনেকুৱা ধৰণৰ কোৱালিফিকেশন আছিল সেইখিনি ইয়াত ফিল আপ কৰিব লাগিব তাৰ আগত ইয়াত সিলেক্ট কৰিব লাগিব যে আপোনালোকে আৰ্টছত আছিল নে সায়েন্সত আছিল নে কমাৰ্চত আছিল এইখিনি সিলেক্ট কৰাৰ পিছত আগৰ নিচিনাকৈ হায়াৰ সেকেন্ডাৰীত আপোনালোকে কিমান মাৰ্ক পাইছিল কিমানৰ ভিতৰত এক্সামিনেশন হৈছিল পৰীক্ষা হৈছিল আৰু কিমান পাৰ্সেন্টেজ পাইছিল কোন চনত আপোনালোকে পাস কৰিছিল ইয়াত দি দিব আৰু আগৰ নিচিনাকৈ ইয়াত কি লিখিব স্কুলৰ নাম লিখিব নহলে বোর্ড লিখিব বা কলেজ বা যি ইউনিভাৰ্সিটি আছে হেতু নাম লিখিব আপোনালোকে স্কুলৰ নামটোৱে লিখি দিব ওকে দেন গ্ৰেজুৱেচনৰ ক্ষেত্ৰতো একে যে আপোনালোকে কিহত কোনটোত গ্ৰেজুৱেচন কৰিছে বিকমত নে আৰ্টছত নে কমাৰ্চত এইখিনি চালে আপোনালোকে বুজিব পাৰিব এইখিনি সিলেক্ট কৰাৰ পিছত আপোনালোকে আগৰ নিচিনাকৈ কিমান মাৰ্ক পাইছিল ইয়াত লিখিব কিমান মাৰ্কৰ ভিতৰত এক্সামিনেশন আছিল লিখিব পাৰ্সেন্টেজ কিমান আছিল আৰু গোটেইখিনি আগৰ দৰে ফিল আপ কৰিব লাগিব দেন ডিপ্লোমা কিবা যদি আপোনালোকে ডিপ্লোমা কৰিছিল কম্পিউটাৰ কৰিছিল বা 1 ইয়াৰ যি ডিপ্লোমা আপোনালোকৰ আছে বা কৰিছিল সেইখিনি সিলেক্ট কৰিব তাৰ পিছত মাৰ্কখিনি বা ইয়াৰখিনি আপোনালোকে ইয়াত লিখি দিব ওকে then here লিখিছে do you have appropriate computer certificate as per advertisement অৰ্থাৎ আপুনি যিকেটা পোষ্টৰ বাবে এপ্লাই কৰিছে ইয়াত কম্পিউটাৰ সাৰ্টিফিকেটৰ প্ৰয়োজন হয় হয়তো আপোনালোকৰ এইবোৰ পোষ্ট নাথাকিব পাৰে ব্ল্যাক পোষ্ট হয়তো আপোনালোকে টিক মাৰ্ক কৰিব তেতিয়া হয়তো আপোনালোকৰ এনেকুৱা ধৰণৰ অপচন নাহিব পাৰে অৰ্থাৎ এইখিনি টোটালি আপোনালোকৰ পোষ্টৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আপোনালোকে যিবোৰ পোষ্ট সিলেক্ট কৰিব তেনেকুৱা ধৰণৰ ইয়াত কোৱালিফিকেশন আপোনালোকৰ পৰা বিচাৰিব আপোনালোকে ফিল আপ কৰিব সো ইয়াত কৈছে যে আপোনালোকৰ সাৰ্টিফিকেট আছে নেকি কম্পিউটাৰ সাৰ্টিফিকেট যদি আছে তেনেহলে ইয়েস কৰিব আৰু নহলে নো কৰিব আৰু নো কৰিলে হয়তো আপোনালোকৰ ইয়াত ৰিজেক্ট হ'ব কাৰণ আপুনি যি কেটা পোষ্ট সিলেক্ট কৰিব সেই পোষ্ট কেটাৰ বাবে ইয়াত কম্পিউটাৰ সাৰ্টিফিকেটৰ প্ৰয়োজন হয় গতিকে ইয়েসে কৰিব লাগিব ওকে এইখিনি গল নেক্সট ইয়াত ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব এইখিনি আপোনালোকে কেয়াৰফুলি আপলোড কৰিব ফটো যেতিয়া আপলোড কৰিব তেতিয়া ফটোখন কিন্তু JPG ফৰ্মেটত হ'ব লাগিব আৰু সাইজ কিনি হ'ব লাগিব 50 KB তলত হ'ব লাগিব যদি ওপৰত হয় তেনেহলে কিন্তু ইয়াত কি হ'ব ইয়াত আপোনালোকৰ সাবমিট নহব and then signature ক্ষেত্ৰতো একেই কথা signature JPG ফৰ্মেটত হ'ব লাগিব JPG ফৰ্মেটত বনাই লব আপোনালোকে আৰু যেটো সাইজ সেইখিনি আপোনালোকৰ হ'ব লাগিব 30 KB তলত হ'ব লাগিব ওপৰত হ'ব না লাগিব বা 30 KB হলো হ'ব ওকে সো এইখিনি আপোনালোকে সবত বনাই লব তাৰ পিছতে গোটেইখিনি কৰিবলৈ চেষ্টা কৰিব এইখিনি কৰাৰ পিছত দেন কি কৰিব লাগিব পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব আৰু লগতে মই আপোনালোকক জনাই দিও যেটো পাসওয়াৰ্ড আপোনালোকে বনাব সেইখিনি আপোনালোকে সেই পাসওয়াৰ্ডটো আপোনালোকে ভালদৰে লিখি ৰাখিব কাৰণ এই পাসওয়াৰ্ডৰ যোগেদিহে আপোনালোকে নেক্সট লগইন কৰিব পাৰিব খুবেই কনফিডেন্সিয়েল হয় ভালদৰে লিখি ৰাখিব আৰু পাসওয়াৰ্ড কেনেকৈ ক্ৰিয়েট কৰিব মই আপোনালোকক জনাই দিও বহুতে নাজানে সো পাসওয়াৰ্ডটো আপোনালোকৰ এনেকুৱা ধৰণৰ হ'ব আপুনি প্ৰথমত লেটাৰ লিখিব লাগিব ABCD ৰ পৰা Z ৰ ভিতৰত যি লেটাৰ আছে দিব লাগিব কিন্তু প্ৰথম লেটাৰটো কিন্তু ক্যাপিটেল লেটাৰ লিখিব লাগিব তাৰ পিছত আপোনালোকে যি কেটা লেটাৰ লিখিব গোটেই কেটা স্মলত লিখিব আৰু তাৰ পিছত এটা দিব লাগিব স্পেশাল ক্যাৰেক্টাৰ যেনেকুৱা হ্যাশ বা ষ্টাৰ দিব পাৰে ডলাৰ চিন দিব পাৰে @ চিন দিব পাৰে এনেকুৱা ধৰণৰ স্পেশাল ক্যাৰেক্টাৰ এটা দিব লাগিব আৰু তাৰ পিছত নাম্বাৰ দিব লাগিব 1 2 3 4 5 6 যিকোনো নাম্বাৰ আপোনালোকে দিব পাৰিব সো এনেকুৱা ফৰ্মেটত দিব লাগিব নহলে কিন্তু পাসওয়াৰ্ডটো সাপোৰ্ট নকৰিব মই পুনৰবাৰ কৈ দিছো প্ৰথম লেটাৰটো আপোনালোকক ক্যাপিটেল দিব লাগিব তাৰ পিছৰ লেটাৰবোৰ স্মল লেটাৰ দিব আৰু এটা স্পেশাল ক্যাৰেক্টাৰ দিব যেটো @ হ'ব পাৰে ডলাৰ হ'ব পাৰে হ্যাশ হ'ব পাৰে আৰু শেষত আপোনালোকে নাম্বাৰ দিব লাগিব 1 2 3 4 যিকোনো নাম্বাৰ দিব লাগিব আৰু সেম পাসওয়াৰ্ডটো ইয়াতো আপোনালোকক লিখিব লাগিব ওকে
লিখাৰ পিছত ইয়াত ডিক্লেৰেশ্যন যেটো আছে ইয়াত টিক মাৰ্ক দিব লাগিব ইয়াতো টিক মাৰ্ক দিব লাগিব আৰু দিয়াৰ পিছত ফাইনাল সাবমিট কৰিব লাগিব আৰু মই সাজেষ্ট কৰিম ফাইনাল সাবমিট কৰাৰ আগত আপোনালোকে পুনৰ এবাৰ প্ৰথমৰ পৰা লাষ্ট লৈকে ফৰ্মখন এবাৰ চাই ল'ব কাৰণ কিবা ধৰণৰ যদি ভুল হয় তেনেহলে আপোনাৰ এডমিট কাৰ্ড নাহিব ফৰ্মখন ৰিজেক্ট হৈ যাব সো গতিকে ভালদৰে চাই লোৱাৰ পিছত আপোনালোকে কি কৰিব ফাইনাল সাবমিট কৰিব ফাইনাল সাবমিশন হোৱাৰ পিছত আপোনালোকে এপ্লিকেশনখন প্ৰিন্ট আউট কৰি ল'ব আৰু সেইখিনি ৰাখি দিব আৰু যেটো এপ্লিকেশন নাম্বাৰ থাকিব সেইটো এপ্লিকেশন নাম্বাৰ আপোনালোকে ধুনিয়াকৈ লিখি ৰাখিব কাৰণ ফিউচাৰ কৰেসপন্ডেন্সৰ ক্ষেত্ৰত এই এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ডটো আপোনালোকক লাগিবই সো গতিকে এইবোৰ আপোনালোকে ভালদৰে নোট ডাউন কৰি ৰাখিব ওকে সো এইখিনি আছিল ফৰ্মখন সো কেনেকৈ ফিল আপ কৰিব লাগে মই দেখুৱাই দিলো কিবা যদি আপোনালোকৰ খুদিব লগা থাকে কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰিব মই আপোনালোকক জনাই দিম আৰু আকৌ এবাৰ কৈ দিছো যদি আপোনালোকৰ প্ৰবলেম হয় তেনেহলে WhatsApp নম্বৰ দিয়া আছে ডেসক্ৰিপচন বক্সত আপোনালোকে WhatsApp কৰিব পাৰিব আৰু আমাৰ পৰাও ফৰ্মখন ফিল আপ কৰি ল'ব পাৰিব সো যেটো পৰীক্ষাৰ বাবে আপোনালোকে ফৰ্মখন ফিল আপ কৰিলে সেইটো পৰীক্ষাৰ কন্টেন্টবোৰ যদি আপোনালোকে পাব বিচাৰে তেনেহলে এইটো চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰে আপোনালোকৰ সুবিধাৰ বাবে পৰীক্ষাত ভালদৰে ৰিজাল্ট কৰাৰ বাবে আমি আপোনালোকক সহায় কৰি থাকিম আপোনালোকক হেল্প কৰি থাকিম আৰু ভিডিও কন্টেন্টবোৰ আপোনালোকক দি থাকিম আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লগতে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শেয়াৰ কৰিবলৈও কেতিয়াও নাপাহৰিব সো আজিলৈকে এইখিনিয়ে see you on the next one thank you have a good day